নমস্কাৰ প্ৰিয় দৰ্শক, আজি আপোনালোকক ক'বলৈ ওলাইছোঁ মানুহৰ জীৱনলৈ দৰিদ্ৰতা কিয় আহে। আপুনি জানেনে আপোনাৰ ঘৰত কিয় দৰিদ্ৰতা দেখা দিছে? কেতিয়াবা জানিবলৈ চেষ্টা কৰিছেনে ঘৰলৈ দৰিদ্ৰতা আহে কিয়? আপুনি ধনটো বহুত ঘটিছে, ভাল ব্যৱসায়ো আছে, সমাজত আপোনাৰ সন্মান আছে, কিন্তু দৰিদ্ৰতাই আপোনাৰ লগ এৰা নাই। তথাপিও আপুনি আজি পৰ্যন্ত জানিবলৈ চেষ্টা কৰা নাই যে কিয় আপোনাৰ ঘৰত আজিও দৰিদ্ৰতা আছে। তেন্তে আজিয়েই এই 20টা কাৰণ জানি লওক। এই কাৰণসমূহৰ বাবেই আমাক দৰিদ্ৰতাই লগ নেৰে। প্ৰিয় দৰ্শক, এই 20টা কাৰণ জানিবলৈ আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। 1 নম্বৰ, জোখতকৈ বেছি চুলি দীঘল কৰিব নালাগে। যদি সম্ভৱ তেন্তে পুৰুষে 40 দিনৰ মূৰে মূৰে চুলি কটাই থাকিব লাগে। 2 নম্বৰ, ঘৰলৈ আলহী আহিলে খং কৰিব নালাগে। বহুত মানুহ ঘৰলৈ আলহী আহিলে খং কৰে আৰু তেওঁক মনে মনে বেয়া পায়, কিন্তু এনে কৰিব নালাগে। 3 নম্বৰ, কেতিয়াও আমদানিতকৈ বেছি খৰচ কৰিব নালাগে। মানুহ সদায় কমব্যয়ী হ'ব লাগে। যদি আমাৰ ওচৰত 1 টকা থাকে আৰু আমি 10 টকা খৰচ কৰোঁ, তেন্তে দৰিদ্ৰতা অহাৰ এক ডাঙৰ কাৰণ। 4 নম্বৰ, যদি আপোনাৰ ঘৰলৈ কোনো আলহী আহে বা আপোনাৰ পৰিয়ালৰ কোনো ব্যক্তি আহে, তেন্তে কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নালাগে। 5 নম্বৰ, ঘৰত থকা ভঙা বস্তু যেনে ভঙা কাপ, ভঙা প্লেট এইবোৰ ব্যৱহাৰ কৰিব নালাগে। যদি আপোনাৰ লগত বহু টকা আছে তথাপিও আপুনি ভঙা কাপ প্লেটত চাহ খাই আছে, তেন্তে আপুনি এনে কৰিব নালাগে। ভঙা কাপ প্লেটত চাহ খালে দৰিদ্ৰতা আহে। 6 নম্বৰ, ওলোটাকৈ কেতিয়াও শুব নালাগে। ওলোটাকৈ শুলে বহুত বেমাৰ হোৱাৰ শংকা থাকে। যেতিয়া আপুনি অসুস্থ হৈ পৰিব আৰু চিকিৎসকৰ বাবে ডাক্তৰৰ ওচৰলৈ গৈ টকা খৰচ কৰিব, তেতিয়া আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। 7 নম্বৰ, মানুহে কেতিয়াও গছৰ তলত প্ৰস্ৰাৱ কৰিব নাপায়। এনে কৰিলে দৰিদ্ৰতাই দেখা দিয়ে। 8 নম্বৰ, ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পাছত শুই থাকিব নালাগে। এনে কৰিলে দৰিদ্ৰতা দেখা দিয়ে। 9 নম্বৰ, ফটা কাপোৰ মানুহে কেতিয়াও পৰিধান কৰিব নালাগে। 10 নম্বৰ, মহিলাসকলে থিয় হৈ কেতিয়াও চুলি বান্ধিব নালাগে। 11 নম্বৰ, অন্ধকাৰত কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে, কিয়নো আন্ধাৰত আহাৰ গ্ৰহণ কেৱল শয়তানেহে কৰে। 12 নম্বৰ, ৰাতি কেতিয়াও ঘৰত ঝাৰু মাৰিব নালাগে। এনে কৰিলেও ঘৰত দৰিদ্ৰতা আহে। 13 নম্বৰ, আমি যেতিয়া চাকি জ্বলাওঁ তেতিয়া মুখেৰে ফু কৰি কেতিয়াও নুমুৱাই দিব নালাগে। 14 নম্বৰ, কথাই প্ৰতি মিছা শপত খাব নালাগে। প্ৰায় মানুহে নিজৰ মিছা কথা ক'বলৈ মাক দেউতাক বা ভগৱানৰ শপত খোৱা দেখা যায়, কিন্তু এনে কৰিলে সেই ব্যক্তিজনৰ ঘৰলৈ দৰিদ্ৰতা অহাৰ মূল কাৰণ হ'ব পাৰে। 15 নম্বৰ, শ্মশান নতুবা কবৰস্থানত কেতিয়াও হাঁহিব নালাগে, কিয়নো ইতিমধ্যে তাত শূন্যতা হৈ আছে। তাৰ উপৰিও যদি আপুনি সেইবোৰ দেখি হাঁহি খিটিঙালি কৰে, তেন্তে ইও আপোনাৰ দৰিদ্ৰতাৰ কাৰণ হ'ব পাৰে। 16 নম্বৰ, মনলৈ কেতিয়াও ঋণাত্মক চিন্তা ধাৰা আনিব নালাগে। 17 নম্বৰ, হাত মুখ নোধোৱাকৈ কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে। আমি সকলোৱে জানো যে হাত ধুই আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যৰ পক্ষেও ভাল। হাত মুখ নোধোৱাকৈ আহাৰ খালে আমি বেমাৰত পৰা আশংকা থাকে। 18 নম্বৰ, মা দেউতাক কেতিয়াও অপমান কৰিব নালাগে। আমি সকলোৱে দেখিছোঁ আৰু জানো যে যিসকল লোকে মা দেউতাৰ অপমান কৰে তেওঁলোক কেতিয়াও সুখী হ'ব নোৱাৰে। 19 নম্বৰ, মকৰাই বনোৱা জাল কেতিয়াও থাকিব দিব নালাগে। বহুত মানুহৰ ঘৰত মকৰা জাল থাকিলেও আঁতৰাই দিবলৈ পাহৰি যায়। যদি আপোনাৰ ঘৰৰ কোনোবা চুকত মকৰাৰ জাল আছে, তেন্তে শীঘ্ৰেই তাক চাফা কৰি দিয়ক। 20 নম্বৰ, সদায় আহাৰ গ্ৰহণ কৰোঁতে ভগৱানক ধন্যবাদ দিব লাগে। ভগৱানক ধন্য নামানি কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে। গতিকে উপযুক্ত কাৰণবোৰ মন কৰিলে নিশ্চয় আপোনাৰ ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হ'ব। প্ৰিয় দৰ্শক, আমাৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে? যদি ভাল পাইছে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নতুন বন্ধু বান্ধৱীসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।